নমস্কাৰ, মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজৰ বিশেষ অনুষ্ঠান দ্ৰুত সংবাদ। আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ভোট চুৰিৰে অন্ধ্ৰপ্ৰদেশ দখল কৰিছিল NDA। অন্ধ্ৰপ্ৰদেশত ভোট চুৰি কৰিয়ে চন্দ্ৰবাবু নাইডুৰ নেতৃত্বত গঠন কৰা হৈছিল চৰকাৰ। আৰু এই বিস্ফোৰক মন্তব্য কৰিছে এতিয়া কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ স্বামীয়ে। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, যোৱা 2024 চনত ভোট চুৰিৰে অন্ধ্ৰপ্ৰদেশ দখল কৰিছিল NDA। নিৰ্মলা সীতাৰমণৰ স্বামীৰ মন্তব্যই কঁপাই তুলিছে এতিয়া সমগ্ৰ দেশ। চুৰি ভোটাৰে 164খন আসনত জয়ী হৈছিল NDA। প্ৰায় মাজনিশালৈকে দিয়া হৈছিল প্ৰায় 17 লাখ ভোট। 4.16% ভোট নিশা 11:45 পৰা পুৱতি নিশা 2 বজালৈকে দিয়া হৈছিল। আৰু সেই সময়ত প্ৰায় 3500টা কেন্দ্ৰত চলি আছিল অবৈধভাৱে ভোটদান প্ৰক্ৰিয়া। এনেদৰে 2024 চনৰ নিৰ্বাচনত জয়ী হৈছিল চন্দ্ৰবাবু নাইডুৰ TDP দল। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ স্বামী তথা পৰকলা প্ৰভাকৰৰ এই মন্তব্যৰ পিছতে ৰাজনৈতিক মহলত ইতিমধ্যে আৰম্ভ হৈছে বিশেষ চৰ্চাৰ। জানিব পৰা মতে পৰকলা প্ৰভাকৰে এখন সংবাদমেলৰ জৰিয়তে দাখিল কৰিছিল এই তথ্য। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ৰাজ্যত আকৌ এবাৰ সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। এখন ৰেলৰ ভিতৰত কিশোৰী এগৰাকীৰ ৰক্তাক্ত অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, ৰাজ্যত পুনৰ সংঘটিত হৈছে আন এক নৃশংস হত্যাকাণ্ড। এইবাৰ ৰেলৰ ভিতৰতে উদ্ধাৰ হৈছে এগৰাকী কিশোৰীৰ ৰক্তাক্ত মৃতদেহ। তথ্য অনুসৰি ডেকাৰগাঁও মুৰ্কংচেলেক অভিমুখী ৰেলত নৃশংস হত্যাকাণ্ডটো সংঘটিত হৈছে। ৰেলৰ ভিতৰতে ডিঙি কটা অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী কিশোৰীৰ মৃতদেহ। চলন্ত ৰেলত কিশোৰীগৰাকীক ডিঙি ৰেপি হত্যা কৰিছিল নিজ পিতৃয়ে। কন্যাক হত্যা কৰি ৰেলৰ পৰা জাপ দিছিল পিতৃ তথা সুনীল মুৰ্মুৱে। আৰু তাৰ পিছতে তিনিজনকৈ যুৱকে খেদি খেদি গৈ কৰায়ত্ব কৰিলে হত্যাকাৰী পিতৃ তথা সুনীল মুৰ্মুক। 8 বছৰীয়া কিশোৰীগৰাকীৰ সৈতে দবাটোত একেলগে আছিল পিতৃ তথা সুনীল। আৰু দবাটোত বহি থকা আন এগৰাকী মহিলাই প্ৰত্যক্ষ কৰি আছিল এই সমগ্ৰ ঘটনাটো। গহপুৰ ষ্টেচনত পিতৃ সুনীলৰ সৈতে ৰেলত উঠিছিল প্ৰথমতে এই কিশোৰীগৰাকী। চিলনীবাৰী ষ্টেচনত ঘটনাটো পোহৰলৈ অহাত হাহাকাৰ লাগিছিল যাত্ৰীসকলৰ মাজত। আৰু পৰৱৰ্তী সময়ত সুনীল মুৰ্মুক চিলনীবাৰী আৰক্ষীক গতাই দিয়ে তিনিজনকৈ যুৱকে। ইতিমধ্যে এই ঘটনাটোৰ সন্দৰ্ভত GRP আৰু অসম আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। কেৱল ইমানেই নহয়, বৰ্তমান সময়ত অভিযুক্ত পিতৃ তথা সুনীলক সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। এই মুহূৰ্তত দিবলৈ লৈছোঁ আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ৰাজ্যসভাৰ সাংসদ তথা ৰাঘৱ চাড্ডাক আম আদমি পাৰ্টিৰ উপদলপতি পদৰ পৰা অপসাৰণ কৰাৰ পিছতেই প্ৰথমবাৰৰ বাবে মুখ খুলিছে এতিয়া ৰাঘৱ চাড্ডাই। ৰাঘৱ চাড্ডাই এই সন্দৰ্ভত কি কৈছে বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, আম আদমি পাৰ্টিৰ উপদলপতি পদৰ পৰা ৰাঘৱ চাড্ডাক অপসাৰণ কৰাৰ পিছতে প্ৰথমবাৰৰ বাবে মুখ খুলিছে এতিয়া ৰাজ্যসভাৰ সাংসদগৰাকীয়ে। সাংসদগৰাকীয়ে এই সন্দৰ্ভত কয় যে সদনৰ মজিয়াত কোনেও নকৰা প্ৰশ্ন মই কৰোঁ। জনতাৰ হকে কথা কোৱাটো কি অপৰাধ নেকি? আম আদমিৰ সমস্যা সমাধান কৰিব নিবিচাৰে নেকি আম আদমি পাৰ্টিয়ে? জনতাই মোক মৰম দিছে, জনতাৰ হকে মই সদায় প্ৰশ্ন কৰি যাম। ইয়াৰ উপৰিও মোৰ মৌনতাক মোৰ পৰাজয় বুলি আপোনালোকে নাভাবিব। মই এনে এখন নদী যিয়ে সময় আহিলেই জলপ্ৰলয়ৰ ৰূপ ল'ব পাৰোঁ। ৰাজ্যসভাত যিহেতু সাধাৰণ লোকৰ সমস্যাৰ কথা কৈ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল সাংসদ তথা ৰাঘৱ চাড্ডা। আৰু হঠাৎ ৰাঘৱ চাড্ডাক উপদলপতি পদৰ পৰা অপসাৰণ কৰিছে আম আদমি পাৰ্টিয়ে। এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত। আৰু ৰাঘৱ চাড্ডাৰ সলনি ইতিমধ্যে আম আদমি পাৰ্টিয়ে দায়িত্ব অৰ্পণ কৰিছে অশোক মিত্ৰলক। এতিয়া প্ৰশ্ন হয়, কিয় হঠাৎ ৰাঘৱ চাড্ডাক অপসাৰণ কৰিলে আম আদমি পাৰ্টিয়ে? ইয়াৰ উপৰিও ৰাঘৱ চাড্ডাক ইতিমধ্যে সদনৰ মজিয়াত
বক্তৃতাৰ বাবে সময় নিদিবলৈকো ৰাজ্যসভাৰ সচিবক আহ্বান জনাইছে আম আদমি পাৰ্টীয়ে। এতিয়া হয়তো আপোনাৰ মনত প্ৰশ্ন উঠিছে যে টেলিকম কোম্পানীৰ হেঁচাৰ বাবে এই পদৰ পৰা আঁতৰোৱা হৈছে নেকি ৰাঘৱ চাড্ডাক, নে ৰাঘৱ চাড্ডাৰ বিৰুদ্ধে আম আদমি পাৰ্টীত আৰম্ভ হৈছে বিদ্ৰোহ। অৰবিন্দ কেজৰিৱাল, মনীষ চিচোদিয়াৰ বিৰুদ্ধেও উত্থাপিত অভিযোগৰ সময়তো মৌনতা যিহেতু অৱলম্বন কৰিছিল ৰাঘৱ চাড্ডাই। অৱশ্যে এই সন্দৰ্ভত আম আদমি পাৰ্টীয়ে প্ৰকাশ কৰা নাই কোনো ধৰণৰ বিবৃতি। এক কথা ক'বলৈ গ'লে টেলিকম কোম্পানীৰ মাধমাৰ পিতৃকালীন ছুটি, পেকেটিং ফুড ইত্যাদি বিষয়ক লৈ যিহেতু ৰাজ্যসভাৰ মজিয়াত সৰব হৈ পৰিছিল ৰাঘৱ চাড্ডা, আৰু তাৰ পিছতে আম আদমি পাৰ্টীয়ে উপদলপতি পদৰ পৰা অপসাৰণ কৰিছে এই সাংসদগৰাকীক। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো AIDFৰ হৈ আছাদুদ্দিন ওৱেইছিয়ে অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি এক প্ৰকাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। আছাদুদ্দিন ওৱেইছিয়ে এই সন্দৰ্ভত কি কৈছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, ইনশ্বাআল্লাহু তাআলা এই জমিনত জন্ম হৈছোঁ, কয়ামতলৈ ইয়াতে থাকিম, এই মন্তব্য কৰিছে এতিয়া আছাদুদ্দিন ওৱেইছিয়ে। মিয়াৰ কামিহাৰ ভাঙিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই, কাৰণ সকলো মিয়া হৈছে এটা এটা বাঘ, আৰু সকলো বাঘ হ'বই লাগিব মূৰ দাঙি, কাৰণ জীয়াই থাকিব লাগিব এইখন অসমত। আমি কাৰো ওচৰত কেতিয়াও সৰু নহওঁ। ইনশ্বাআল্লাহু তাআলা, আল্লাই ইনচাফ কৰিব আমাৰ লগত। অসমত AIDFৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি ৰাজহুৱাকৈ এনেদৰে এতিয়া ডাঙৰ মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ২৬ৰ নিৰ্বাচনত যদিহে কেনেবাকৈ কংগ্ৰেছে চৰকাৰ গঠন কৰে তেন্তে প্ৰথমতে কেইবাখনো আইন আনিব কংগ্ৰেছে। এই সন্দৰ্ভত ইতিমধ্যে ডাঙৰ মন্তব্য কৰিছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে এই সন্দৰ্ভত কি কৈছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, সাম্প্ৰদায়িক ৰাজনীতিক লৈ পুনৰবাৰ সৰব হৈ পৰিছে APCCৰ সভাপতিগৰাকী। শাসনলৈ আহিলেই কংগ্ৰেছে প্ৰথমতেই আনিব এখন নতুন আইন। উক্ত আইনৰ অধীনত সাম্প্ৰদায়িক মন্তব্য কৰা লোকক দিয়া হ'ব ৫ বছৰ জেল। এই মন্তব্য গৌৰৱ গগৈৰ। ইয়াৰ উপৰিও সাম্প্ৰদায়িক মন্তব্যক লৈও মুখ্যমন্ত্ৰীক ক্ষুৰধাৰ সমালোচনা কৰিছে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে কয় যে মুখ্যমন্ত্ৰীয়ে কৈ থাকে এই অসমখন শংকৰাজানৰ অসম নহয়, কিন্তু মই কৈছোঁ এই অসম শংকৰাজানৰ আছিল, আছে আৰু থাকিব। আমি সাম্প্ৰদায়িক ৰাজনীতিৰ ওপৰত কেতিয়াও বিশ্বাস নকৰোঁ। সকলোৱে জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলোৰে নিজৰ সমাজত কথা কোৱাৰ অধিকাৰ আছে, আৰু নিজৰ সমাজত কথা কোৱাৰ সময়ত আনক অপমান কৰা আমাৰ পৰম্পৰা নহয়। আমি এনে এখন আইন আনিম, সাম্প্ৰদায়িক মন্তব্য কৰা লোকক ৫ বছৰৰ বাবে জেলত ভৰোৱা হ'ব। লগতে সেয়া হিন্দুৱেই হওক, মুছলমানেই হওক, খ্ৰীষ্টানেই হওক, নাইবা শিখ, জৈনে নহওক কিয়। লেতেৰা ৰাজনীতি বহুত হ'ল, এতিয়া অসমৰ ৰাজনীতি পৰিষ্কাৰ কৰা সময় আহি পৰিছে। এনেদৰে এতিয়া এক প্ৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি কেতবোৰ মন্তব্য কৰিছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।